নমস্কাৰ সকলোলৈকে। আজি আমি নতুন মোবাইলত এটা ইছ্যু প্ৰায়বোৰ মোবাইলতে দেখা পোৱা এটা ইছ্যু আলোচনা কৰিম আৰু সেইটোনো কেনেকৈ সমাধান কৰিব পাৰি সেইটো আমি আলোচনা কৰিম। এতিয়া যিহেতু সকলোৰে মোবাইলসমূহ নতুন তো তাতে ছেটিংছত এটা কৰিবলগীয়া কাম আছে আৰু সেই কামটো সকলোৱে কৰাটো বাধ্যতামূলক, কাৰণ যদি আমি সেইটো নকৰোঁ তেতিয়া আমি THR ডিষ্ট্ৰিবিউশ্যনত যোনটো ফটো কেপচাৰ অপশ্যন আছে তাতে আমি ক্লিক কৰিলে আমাৰ পাৰ্মিশ্যনটো আমি নাপাম, ফটো আমি ক্লিক কৰিব নোৱাৰিম। তো সেইটোনো কেনেকৈ কৰিম আমি সেইটো চাই ল'ম আহক। প্ৰথমতে আমি এপছটো অ'পেন কৰিছোঁ, তাতে ডেইলি টেকিং যোনটো অপশ্যন আছে তাতে ক্লিক কৰিছোঁ। তাৰপিছত আমি নেক্সট অপশ্যনলৈ যাম। ইয়াতে আমি স্ক্ৰল ডাউন কৰি তললৈ আহিছোঁ, 6 months to 3 years তাত ক্লিক কৰিছোঁ। তাতে THR অপশ্যনটো পাম আমি। যিহেতু এপছটো অলপমান শ্ল' হৈছে অকণমান ৱেইট কৰিব লাগিব। এই অপশ্যনটো আহিছে বৰ্তমান। এতিয়া আমি ইয়াতে THR অপশ্যনটোত ক্লিক কৰিছোঁ। THR অপশ্যনত ক্লিক কৰাৰ পিছত ইয়াতে আমি চিলেক্ট কৰিম ডেইজ আৰু পেকেটটো। তো তাৰপিছতে আমি সেইটো প্ৰচিড কৰিছোঁ। চাওকচোন কি দেখাইছে, পাৰ্মিশ্যন ইজ নট গ্ৰান্টেড বাই ইউজাৰ। তো এনেকৈ আহিব। তেতিয়া কি হ'ব, আমি ফটোখন কেপচাৰ কৰিব নোৱাৰিম। আৰু সেইটো কিহৰ কাৰণে হৈ আছে, যিহেতু মোবাইলটো নতুন আমি সেইটো এলাউ কৰিব লাগিব। কেনেকৈ কৰিম, তাৰ কাৰণে আমি ছেটিংছত যাব লাগিব। ছেটিংছত গৈ এপছত ক্লিক কৰিম। ইয়াৰ পিছতে এপছত যোৱাৰ পিছত পোষণ ট্ৰেকাৰ, ইয়াতে গৈ আমি পাৰ্মিশ্যনত ক্লিক কৰিম। পাৰ্মিশ্যনত ক্লিক কৰাৰ পিছত কেমেৰাত এইটো এলাউ কৰিব লাগিব, এলাউ অনলি হোৱাইল ইউজিং দ্য এপ। তাৰপিছতে কেমেৰাটো যিহেতু এলাউ হৈ গৈছে, মাইক্ৰফোনটো এলাউ কৰিব লাগিব। মাইক্ৰফোন আমি এলাউ কৰিলোঁ। তাৰপিছতে ফটো এণ্ড ভিডিঅ'জটো এলাউ কৰিব লাগিব। তেতিয়াহে আটাইকেইটা পাৰ্মিশ্যন এলাউ হৈ যাব। আৰু তাৰপিছত আমি ফটোখন কেপচাৰ কৰি চাম হয়নে নহয়। চাওক, প্ৰচিড কৰিছোঁ, আহি গৈছে। এতিয়া আমি ফটোখন কেপচাৰ কৰিব পাৰিম। আৰু এনেদৰে সকলোৱে আপোনালোকৰ নিজৰ মোবাইলত এই ছেটিংছটো কৰি ল'ব। নহ'লে আপোনালোকে THR ক্ষেত্ৰত ফটোখন আপোনালোকে কেপচাৰ কৰিব নোৱাৰিব। পোষণ ট্ৰেকাৰত পাৰ্মিশ্যনটো অন কৰিব লাগিব আৰু তেতিয়া